ধুনীয়া দালিখন এনেকৈ লাৰি চাওঁ মই ধুনীয়া লাগে দালিখন মোৰো কথা লৈছোঁ নাই নাই কি কৰিবি আৰু বহুত দিন আমাৰ পেহিয়াক লগ পাইছে একদম পূৰা ভাজা জিয়াকে পেহিয়াকে পূৰা লেকচাৰ মাৰি আছে মুখৰ হাঁহি নাথাকিয়া নমস্কাৰ নকল সকলো ভালে আছেনে মই ভালে আছোঁ পুনৰ অন্য এটা নতুন ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ আজি যাবলৈও হঠাতে বদলগুৰি আৰু বদলগুৰিলৈ মই অকলে নাযাওঁ মোৰ লগত মা যাব আৰু মা আৰু মই এনেদৰে দুই একেলগে গৈ আছোঁ বদলগুৰিলৈ আৰু এই বদলগুৰিলৈ যাম বাইদেউ ভিনদেউৰ ঘৰ মানে কি মামাৰ ছোৱালী বাইদেউ ভিনদেউৰ ঘৰ আমি এনেদৰে দুই একেলগে গৈ আছোঁ বাইদেউ ভিনদেউৰ ঘৰত আৰু মাৰ লগত যোৱা মজাই বেলেগ জানাই দেখোন মাৰ সমান হ'ব কোন নৈ সমান বব কোন তেনেদৰে মা আৰু মই দুই একেলগে এনেদৰে গৈ আছোঁ বদলগুৰি বাই ভিনদেউ ঘৰত এনেদৰে মা আৰু মই দুয়োৰে কিবা কিবি মানে কৈ যাই আছোঁ মাৰ লগত যোৱা আমেজেই বেলেগ জানাই দেখোন আৰু এনেদৰে ফাইনেলি আহি পালোঁ বাইদেউ ভিনদেউৰ ঘৰ আৰু এইফালে দেখা পালোঁ ভিনদেউ মানে চাহ খাই আছে ভিনদেউ অকলে নহয় দেই ভিনদেউৰ লগত আৰু এজন মানুহ চাহ খাই আছে পূৰা একদম কথা মস্তি মাৰি একদম পূৰা চাহ খাইছে আৰু ইফালে একদম আহিয়েই মানে পেহীয়েক আৰু ভতিজাক নৰাই আৰু একেলগে কিবা লেকচাৰ মাৰিলে আৰু কেইখানা আকলা মাৰি ভাল লাগছে কি ক'বি আৰু পেহীয়েক বহুত দিনৰ মই লগ পাইছোঁ আৰু মানে বাইদেউ ঘৰত অহাৰ কাৰণটো হ'ল এই বাইদেউ হাতখন যে দেখিছে হাতখন মানে কিবা এটা এক্সিডেণ্টত মানে বাইদেউৰ হাতখন ভাঙিছিল মানে আহিব পৰা নাছিলোঁ সেইকাৰণে বাইদেউ ঘৰত আহিলোঁ আৰু ইফালে ধুনীয়াকৈ বহিবা দিয়াৰ পিছত কথা বতৰা মানে কি ক'বি আৰু পেহীয়েকক বহুত দিনৰ মই লগ পাইছে তাৰপিছত ইফালে ভিনদেউ বৰ ধুনীয়াকৈ চাহ খাই আছে মানে গিলাচটো গৰম আছিল গৰম থকাৰ কাৰণে বহুত ধুনীয়া কাপোৰে ধৰি লৈছে দেই মানে একদম পূৰা মস্তি মাৰি খাইছে আৰু ইফালে আহিহে মই কিন্তু ভিনদেউৰ তালিখন একবাৰ লাৰি চাওঁ মানে বৰ ধুনীয়া তালি চুলি নাই যি সেইকাৰণে মানে একবাৰ লাৰি চাওঁ আৰু বঢ়িয়া লাগে তাৰপিছত ভিনদেউ ক'লা কি মোৰ লালি চালি কি হ'ব তোৰ তালত চুলি নাই এইখান চাইছোঁ বাৰু দুই চাইডে তালত চুলি নাই হয়তো এইটো বংশগত কথা কি ক'বি আৰু ইফালে মানে লেকচাৰ মানে হোৱাই নাই আৰু বহুত দিনৰ মই লগ পাইছি তাৰপিছত চাহ দিলা বধুনীয়া চাহ খালোঁ চাহৰ মানে গাখীৰ দিলা দেই মানে বহুত দিনৰ মূৰত পাইছোঁ যি গাখীৰ দিলা তাৰপিছত লাৰু দিলা তাৰপিছত আৰু দিলা আৰু এনেদৰে বহুত ধুনীয়াকৈ চাহ পানী খালোঁ তাৰপিছত ভাগিন আৰু বাইদেউ লাগি গ'ল ভাত ৰান্ধাত মানে ভাত নাখাওঁ বুলি কৈছিলোঁ তহঁতে মানে কি ক'বি আৰু বহুত দিনৰ মূৰত আহিছোঁ ভাত পানী খাব লাগিব বোলে ভাতখানে ঘৰত খাই আহিছিলোঁ তাৰপিছত ভাত পানী হ'ল ভাত পানী হোৱাৰ পিছত এনেদৰে ভাত পানী মাছেদি দিলা বাৰু মাংস আনিম বুলি কৈছে মাংস নালাগে বুলি ক'লোঁ তাৰপিছত মাছেদিয়ে মানে ভাতটো খালোঁ ভাত পানী খাই আমি যাব ওলালোঁ ঘৰলৈকে মানে ইফালে আৰু পেহীয়াক আমাৰ ভতিজাকৰ মানে কথা হোৱাই নাই আৰু ইফালে ভিনদেউ আগবাঢ়ি গৈছে মানে দৰ্জাখন খুলিবৰ কাৰণে তাৰপিছত বাইদেউ মানে মনাটো কিবা দিছিল বাৰু এই মনাটো অলপ অসুবিধা হ'ল ওলাবৰ কাৰণে বাৰু মনাটো যিয়ে নহয় কিবা এটা দিছিলে আৰু বাইদেৱে দিয়া মানে কি আৰু বস্তু জানাই দেখোন তাৰপিছত এনেদৰে আমি মা আৰু মই যাব ওলালোঁ ঘৰলৈকে আৰু এনেদৰে বৰ ধুনীয়াকৈ মা আৰু মই বৰ ধুনীয়াকৈ যাই আছোঁ তাৰপিছত মানে কি আৰু পথাৰখন বৰ ধুনীয়া লাগিলে একদম ভাবিছোঁ কি ধুনীয়া সেউজীয়া পথাৰখন ভালে লাগে নহয়নে বাৰু তাৰপিছত আৰু এনেদৰে বৰ ধুনীয়াকৈ প্ৰকৃতিৰ মনোমোহা দৃশ্য লৈ পেলাই আহি পালোঁ ঘৰৰ মানে দৰ্জাখন মাই খুলিলা তাৰপিছত মাক ক'লোঁ ৰহে মই এটা ফটো উঠি লওঁ আজিৰ ভিডিঅ'টো ইমান আছিলে সকলো সুখী হোৱা সুখত থকা পুনৰ অন্য এটা ভিডিঅ' লগ পৰে আজিলৈ বাই বাই